গুড মৰ্ণিং এভৰিৱান। আজি ২৭ মে'ৰ অসমীয়া প্ৰতিদিনখনলৈ মই হেডলাইনখিনি পঢ়িবলৈ আগবাঢ়িছোঁ। বিশ্ব চলচ্চিত্ৰ জগতৰ পীঠস্থানত ভাৰতীয় নৱাগতা পৰিচালকলৈ স্বীকৃতি। তাত অভিলেখ ৰচি গ্ৰা প্ৰি পুৰস্কাৰ অৰ্জন কৰিলে পায়েল কাপাডিয়াই। ৰিমালক লৈ কঁপিছে পশ্চিমবংগসহ উপকূলৱৰ্তী এলেকা। ঘণ্টাত ১০০ কিলোমিটাৰ বেগত অগ্ৰসৰ সামুদ্ৰিক ধুমুহা। ৰেড এলাৰ্ট জাৰি, হাওৰা ট্ৰেকত বান্ধি ৰাখিছে ৰেল। কলকাতা বিমানবন্দৰৰ পৰা ২৭ মে'ৰ পুৱা পৰ্যন্ত বিমানৰ উৰণ বাতিল। প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত দিল্লীত জৰুৰী বৈঠক, ৰাজনৈতিক দলৰ নিৰ্বাচনী সভা পাতিল। সামুদ্ৰিক ঘূৰ্ণী ৰিমালক লৈ ৰাজ্যতো সতৰ্কতা জাৰি, নামনি অসম বৰাকত প্ৰবল ধুমুহা বৰষুণৰ আশংকা। সাজু কৰি ৰাখিছে NDRF, SDRF-ক। ব্ৰহ্মপুত্ৰত নাও চলাচল নিয়ন্ত্ৰণৰ নিৰ্দেশ। উৎকট গৰমৰ মাজতে গ্লবেল ফৰেষ্ট ৱাচ প্ৰতিবেদনত ওলাল ভয়ংকৰ তথ্য। সেউজ ন্যায়াধিকৰণে ৰুজু কৰিলে গোচৰ। ৰাজ্যত ধ্বংস হ'ল ৩.২৩ লাখ হেক্টৰ বনভূমি। দেশত দুটা দশকত নিঃশেষ হোৱা ২৩.৩০ লাখ হেক্টৰ বনভূমিৰ ৬০% উত্তৰ-পূবৰ। কেন্দ্ৰীয় বন পৰিৱেশ মন্ত্ৰালয়ৰ লগতে ছাৰ্ভে অৱ ইণ্ডিয়ালৈ সেউজ ন্যায়াধিকৰণৰ জাননী। ২০০০ চনৰ পৰা ২০২৪ চনৰ মাৰ্চলৈ দেশত হোৱা বন ধ্বংস সন্দৰ্ভত বিচাৰিলে প্ৰতিবেদন। উত্তৰ-পূবৰ ৰাজ্যবোৰৰ কথা প্ৰতিবেদনত বিশেষভাৱে উল্লেখ কৰিবলৈ ক'লে ন্যায়াধিকৰণে। কয়লা মাফিয়া লুণ্ঠনৰ ভয়ংকৰ পৰিণতি। ২৪ ঘণ্টাৰ পিছতো লিডুৰ অবৈধ কয়লা খনিত উদ্ধাৰ হোৱা নাই ৩ শ্ৰমিকৰ মৃতদেহ। ভূগৰ্ভত হোৱা ভূমিস্খলনৰ বাবে আবদ্ধ হৈ পৰিছিল শ্ৰমিককেইজন। ১০ দিন ধৰি বিকল সেৱা সেতু এপ, শিক্ষাৰ্থীৰ হাহাকাৰ। কলেজ বিশ্ববিদ্যালয়ত নামভৰ্তিৰ প্ৰাকমুহূৰ্তত অনলাইন ব্যৱস্থাৰ নামত ভেকু-ভাওনা। ৩ নম্বৰ পৃষ্ঠাত আছে, নিশা গাড়ীয়ে গাড়ীয়ে সৰবৰাহ হয় পশুধনৰ চোৰাং ব্যৱহাৰেই ঘাটিত পৰিণত শিৱসাগৰ। নদীৰ পথেৰে বৃহৎ নাৱেৰে আহে গৰু-ম'হ। ৰাজমাই দিচাংমুখলৈ ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা আহে চোৰাং গৰু-ম'হ। দিচাংমুখত ভুৱা ৰচিদ প্ৰস্তুত কৰি কুখ্যাত চক্ৰই প্ৰেৰণ কৰে চুবুৰীয়া কেইবাখনো ৰাজ্যলৈ। ৫ নম্বৰ পৃষ্ঠাত আছে, দেশজুৰি গ্ৰীষ্ম প্ৰবাহৰ দহন অব্যাহত। ৰাজস্থান, পাঞ্জাৱ, হাৰিয়ানা, দিল্লী, উত্তৰ প্ৰদেশ, গুজৰাটত ৰেড এলাৰ্ট জাৰি। ৫০ ডিগ্ৰী চেলছিয়াছেৰে ৰাজস্থানৰ ফালৌডি চহৰ দেশৰ আটাইতকৈ গৰম চহৰ হিচাপে পৰিগণিত। ৰাজস্থানত এই পৰ্যন্ত ২২ গৰাকীৰ মৃত্যু। ভূপালত ট্ৰেফিক ছিগনেলৰ সময় হ্ৰাস। মহাৰাষ্ট্ৰৰ আটাইতকৈ গৰম হিচাপে বিবেচিত আকোলাত ১৪৪ ধাৰা জাৰি। গুৱাহাটীত দুগুণ বৃদ্ধি তৰমুজৰ মূল্য। থলুৱা কৃষকৰ বজাৰ দখল কৰি মহানগৰীত উভৈনদী বহিৰাজ্যৰ তৰমুজ। ৬০ টকাকৈ বিক্ৰী দাম নাৰিকল। মূল্যবৃদ্ধি ৰোধত ব্যৰ্থ যোগান বিভাগ। গৰমৰ প্ৰকোপৰ লগে লগে অভাৱনীয় হাৰত বাঢ়িল চাহিদা। গুৱাহাটীৰ বাতৰিত আছে, ৰাজপথত য'তে ত'তে বাঁহ বান্ধি দমোৱাত সংঘটিত দুৰ্ঘটনাত কেইবাজনো আহত। গুৱাহাটীত বেৰিকেডে মাতিছে বিপদ। উলুবাৰী কমাৰ্চ পইণ্টত ইউ-টাৰ্ণ লোৱাত বাহনৰ সমস্যা। পথচাৰীৰ বাবে হৈছেগৈ মৰণ ফান। পিছৰ বাতৰিত আছে, IPLত চেম্পিয়ন নাইট ৰাইডাৰ্ছ। ৰাছেল ষ্টাৰ্কছ, ৰানাৰ আকৰ্ষণীয় বলিং। ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বেটিং ব্যৰ্থতা। এয়া আছিল আজি অসমীয়া প্ৰতিদিনখনৰ মূল হেডলাইনখিনি। আপোনালোকে মোৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকৰ আজিৰ দিনটো শুভ হওক। নমস্কাৰ।